নমস্কাৰ ফ্ৰী এডুকেশ্যন উইথ আহমেদ ছাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আসাম পুলিচ সাব ইন্সপেক্টৰৰ 7 নম্বৰ মডেল পেপাৰখন আগতে আমি যিকেইখন মডেল পেপাৰ আপলোড কৰিছোঁ সেইকেইখন যদি চোৱা নাই আপোনালোকে ইটো ভিডিঅ' ডেসক্ৰিপচনত সেই সকলোকেইখন মডেল পেপাৰৰ লিংক দিয়া আছে তাত ক্লিক কৰি চাই ল'ব পাৰিব এতিয়া ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল হু ৱাজ দ্য অথৰ অফ দ্য কদমবাৰী এ গ্ৰেট ৰোমান্টিক প্লে মহান ৰোমান্টিক নাট কদমবাৰীখনৰ লেখক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো বাণভট্ট আছিল মহান ৰোমান্টিক নাট কদমবাৰী লেখক 2 নম্বৰ কোৱেশ্চনটো হ'ল দ্য ইমৰ্টেল নেশ্যনেল সং বন্দে মাতৰম হেজ বিন ৰিটেন বাই অসমৰ জাতীয় গীত বন্দে মাতৰম কাৰ দ্বাৰা ৰচনা কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো বঙ্কিম চন্দ্ৰ চেটাৰ্জী 3 নম্বৰ কোৱেশ্চনটো হ'ল who has won the title of Miss Universe 2023 Miss Universe 2023 খিতাপ কোনে লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো চেনিছ পেলাচিয়ছে মিছ ইউনিভাৰ্ছ 2023 খিতাপ লাভ কৰিছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ ইছৰো ফাউণ্ডেড কোন চনত ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল এইটো কোৱেশ্চন মই আপোনালোকৰ কাৰণে ৰাখি দিলোঁ এইটো হোমৱৰ্ক হয় এইটো এনসাৰটো কমেন্ট সেকশনত সকলোৱে যাতে জনায় তাৰ কাৰণে মই আশা ৰাখিলোঁ তাৰ পিছৰটো কোৱেশ্চন 5 নম্বৰ ইন হুইচ ইয়াৰ চুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো 1253 চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তাৰ পিছৰটো কোৱেশ্চন 6 নম্বৰ which one of the following was the royal symbol of the king of ancient কামৰূপ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক তলৰ কোনটো আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো এলিফেন্ট প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীকটো আছিল এলিফেন্ট হাতীৰ ছবি 7 নম্বৰ কোৱেশ্চনটো হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এ টুৰিষ্ট এট্ৰেকশ্যন স্পট ইট ইজ ফেমাছ ফৰ হুইচ এনিমেল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক পৰ্যটক আকৰ্ষণৰ স্থান কোনটো প্ৰাণীৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো ৰাইন'চৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত 9 নম্বৰ কোৱেশ্চনটো হ'ল হু এমং দ্য ফ্লোয়িং ফাউণ্ডেড দ্য চিটি অফ পাটলিপুত্ৰ তলৰ কোনে পাটলিপুত্ৰ নগৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো উদয়নে পাটলিপুত্ৰ নগৰ প্ৰতিষ্ঠা কৰিছিল তাৰ পিছৰটো কোৱেশ্চন 10 নম্বৰ ইন দ্য ৱৰ্ড আলি-আই লৃগাং হোৱাট আই ৰিফাৰ্ছ টু আলি-আই লৃগাং শব্দটোত আইয়ে কি বুজায় আলি-আই লৃগাং শব্দটোত আইয়ে বুজায় ফ্ৰুইট ফল মূলৰ কথা বুজায় আইয়ে ফ্ৰুইট বুজায় আৰু এই আলি-আই লৃগাং শব্দটোত আলি আৰু লৃগাঙে কি বুজায় সেইটো আমি চাই লওঁ আমিতো আইটো গমেই পালোঁ ফ্ৰুইট বুজায় আই মানে ফ্ৰুইট তো ইয়াতে দিছোঁ আলিয়ে বুজায় ৰুট শিপা আৰু লৃগাঙে বুজায় ছয়িং বীজ সিঁচা এইটোকে বুজায় লৃগাঙে এইটো মনত ৰাখিব তিনিটাৰ এটা আহিব পাৰে তাৰ পিছৰটো কোৱেশ্চন 11 নম্বৰ চন্দ্ৰৱাল ইজ এ নেকলেছ অফ চন্দ্ৰৱালৰ এটা হাৰ চন্দ্ৰৱাল কোন জনগোষ্ঠীৰ এটা হাৰ হয় গোলত পিন্ধা এটা নেকলেছ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো ডিমাচাসকলে এই চন্দ্ৰৱাল নেকলেছ পৰিধান কৰে 12 নম্বৰ কুৱেশ্চনটো হ'ল which of the following events made the English East India Company the legitimate masters of the Bengal Suba তলৰ কোনটো পৰিঘটনাই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ সুবাৰ বৈধ মালিক হিচাপে কৰি তুলিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো বেটেল অফ বক্সাৰ 1764 ত হৈছিল এইটো বেটেল অফ বক্সাৰ এই পৰিঘটনাটোৱে ইষ্ট ইণ্ডিয়া কোম্পানীক বংগৰ সুবাৰ বৈধ মালিক কৰি তুলিছিল আৰু বেটেল অফ পেলিচি কেতিয়া হৈছে এইটো চাই ল'ব চনটো এইকেইটাত অপশ্যনত আছে এইকেইটা চাই মনত ৰাখিব
13 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্মড ডিউৰিং দ্য গভৰ্ণৰ জেনেৰেলশ্বিপ অফ ভাৰতীয় জাতীয় কংগ্ৰেছ কংগ্ৰেছৰ গঠন গভৰ্ণৰ জেনেৰেলৰ সময়ত হৈছিল কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো লৰ্ড ডাফৰিনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন হৈছিল 14 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য অথৰ অফ দ্য বুক মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো গান্ধী 15 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ষ্টেট ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট ছেট আপ ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতত কোনখন ৰাজ্যত প্ৰথম অকংগ্ৰেছ চৰকাৰৰ গঠন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো কেৰালা স্বাধীন ভাৰতত কেৰালা নামৰ ৰাজ্যত প্ৰথম অকংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল 16 নম্বৰ কুৱেশ্যনটো হ'ল হু ডিস্কভাৰ্ড ব্লাড গ্ৰুপ কোনে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো কাৰ্ল লেণ্ডষ্টাইনাৰ খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন মনত ৰাখিব সকলোৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ অপশ্যনটো কাৰ্ল লেণ্ডষ্টাইনাৰ এখেতে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিল 17 নম্বৰ কুৱেশ্যনটো হ'ল which of the following is not a site for in situ method of conservation of flora তলৰ কোনটো উদ্ভিদ সংৰক্ষণ সিটু পদ্ধতিৰ বাবে এক স্থান নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো বটানিকেল গাৰ্ডেন 18 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ড্ৰাফ্ট কনষ্টিটিউশ্যন ৱাজ পাব্লিছড ইন খচৰা সংবিধানখন প্ৰকাশ কেতিয়া পাইছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জানুৱাৰীৰ 1948 জানুৱাৰী 1948 চনত খচৰা সংবিধানখন প্ৰকাশ পাইছিল আৰু 19 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কনষ্টিটিউশ্যন ৱাজ ফাইনেলি এডপ্ট অন অৱশেষত সংবিধানখন গ্ৰহণ কৰা হ'ল বা গৃহীত হয় কিমান চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো 26 নৱেম্বৰ 1949ত সংবিধানখন গৃহীত হয় বা গ্ৰহণ কৰা হয় 20 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো 6 কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান হয় 6 21 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য নিউ ডিজিপি অফ আছাম 2023 অসমৰ 2023ৰ নতুন ডিজিপি কোন হয় এইটো এটা ইজি কুৱেশ্যন হয় কিন্তু এইটো কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে এইবাৰ ইয়াৰে শুদ্ধ উত্তৰটো আমি জানোৱে সকলোৱে এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ জিপি সিং অসমৰ নতুন ডিজিপি 2023ৰ জিপি সিং হয় 22 নম্বৰ কুৱেশ্যনটো হ'ল টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ ইন আছাম অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মই এইটো কুৱেশ্যন আগৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে ৰাখি দিছিলোঁ হোমৱৰ্ক সেইটো বহুতে ভুল এনচাৰ দিছিল সেইকাৰণে মই এই কুৱেশ্যনটো এগেইন আনিলোঁ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব 35 বৰ্তমান অসমৰ মুঠ জিলা 35খন মনত ৰাখিব সকলোৱে 23 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ অন্ধ্ৰপ্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰটো নাৰা চন্দ্ৰবাবু নাইডু বা এন চন্দ্ৰবাবু নাইডু আৰু এইখিনিতে আৰু অলপ কথা মনত ৰাখক অন্ধ্ৰপ্ৰদেশৰ বৰ্তমান ডেপুটি চিফ মিনিষ্টাৰ হ'ল পৱন কল্যাণ আৰু গভৰ্ণৰ হ'ল সৈয়দ আব্দুল নাজিৰ এই দুটা কথাও মনত ৰাখিব এইটো কুৱেশ্যনৰ লগতে 24 নম্বৰ কুৱেশ্যনটো হ'ল কিষাণ ক্ৰেডিট কাৰ্ড স্কিম ৱাজ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি কোন বছৰত আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো 2008 চনত কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি আৰম্ভ কৰা হৈছিল 25 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ লিষ্ট লিটাৰেচি ৰেট তলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ
কম সকলোতকৈ কম ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো বিহাৰ 26 নম্বৰ কোৱেশ্চনটো হ'ল দ্য বেকগ্ৰাউণ্ড কালাৰ অফ অলিম্পিক ফ্লেগ ইজ অলিম্পিকৰ পতাকাখনৰ বেকগ্ৰাউণ্ডৰ কালাৰটো কি হইতে সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো হোৱাইট 27 নম্বৰ কোৱেশ্চনটো হ'ল ফৰ টেকিং দ্য ক্লিনিকেল ফটোগ্ৰাফ অফ বনছ উই ইউজ হাড়ৰ ক্লিনিকেল ফটো তোলাৰ বাবে আমি ব্যৱহাৰ কি ব্যৱহাৰ কৰোঁ কেনেকৈ এইটো কি কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো এক্স-ৰে এক্স-ৰেৰ সহায়ত আমি হাড়ৰ ক্লিনিকেল ফটো তুলিব পাৰোঁ 28 নম্বৰ কোৱেশ্চনটো হ'ল কাৰ্বন ডায়মণ্ড এণ্ড গ্ৰেফাইট আৰ টুগেদাৰ কল্ড কাৰ্বন হীৰা আৰু গ্ৰেফাইটক একেলগে কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো এলোট্ৰপেছ 29 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ এমং দ্য ফ্লোয়িং ইজ কল্ড ব্লাডেড এনিমেল তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী অপশ্যনত স্নেক আছে ফ্ৰগ আছে লিজাৰ্ড আৰু অল অফ দিছ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো অল অফ দিছ ওপৰৰ গোটেইকেইটাই ঠাণ্ডা তেজৰ প্ৰাণী হয় 30 নম্বৰ কোৱেশ্চনটো হ'ল বৰাক ৰিভাৰ ডু নট পাছ থ্ৰু হুইচ ষ্টেট বৰাক নদী কোন ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো ত্ৰিপুৰাৰ মাজেৰে বৰাক নদী পাৰ হৈ নাযায় আৰু বাকী কেইখনৰে যায় 31 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কাকৈজান ৰিজাৰ্ভ ফৰেষ্ট ইজ ফেমাছ ফৰ কাকৈজানা সংৰক্ষিত অৰণ্য কিহৰ বাবে বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো গল্ডেন লাংগুৰৰ বাবে কাকৈজানা সংৰক্ষিত অৰণ্য বিখ্যাত সোণালী বান্দৰ যিটো সেইটো কয় গল্ডেন লাংগুৰ বুলি আজিৰ শেষৰটি কুৱেশ্যন 32 নম্বৰ হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন যুৱ পুৰস্কাৰ বাই সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো অৰিন্দম বৰকটকী আছিল সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া ওকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক